একাডেমি অহাকালিৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষা আৰম্ভ হ'ব। পোনপ্ৰথমে মই সকলো ছাত্ৰ ছাত্ৰীক ফাইনেল পৰীক্ষা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তোমালোক সকলো পৰীক্ষা ভালে হওক তাকে মই কামনা কৰিলোঁ। আজি কিছুমান কথা তোমালোকৰ লগত আলোচনা কৰিম যে পৰীক্ষাৰ হলত যোৱাৰ পাছত বা পৰীক্ষাৰ পাছত বা পৰীক্ষাৰ আগত তোমালোকে কি কাম কৰিব লাগে আৰু কি কাম কৰিব নালাগে অলপ তোমালোকৰ লগত মই আলোচনা কৰিম। জাষ্ট তোমালোকে ভিডিঅ' ভালদৰে ৱাচ কৰা। তো তোমালোকৰ মাজত বহুতো ছাত্ৰ ছাত্ৰী আছে যে কিছুমানৰ 100% কোৰ্স কমপ্লিট হৈ গৈছে, কিছুমানৰ 80% হৈছে, কিছুমানৰ 50% হৈছে। মানে প্ৰায় সকলো ছাত্ৰ ছাত্ৰী চিন্তা কৰিছে যে পৰীক্ষা ভাল হ'ব নে বেয়া হ'ব, এইখিনি লৈ চিন্তা কৰি আছে। সো প্ৰথম কথাটো হৈছে যে তুমি নিজকে এতিয়া মোটিভেটেড ৰাখিব লাগিব। অযথা তুমি চিন্তা কৰিলে নহ'ব, অভাৰ থিংকিং কৰিলে নহ'ব। বেছি চিন্তা কৰিলে কি হ'ব, তোমাৰ যিমানখিনি ইতিমধ্যে শিকিছা গোটেই বছৰ যিখিনি শিকিছা হয়তো সেইখিনি তুমি পাহৰিব পাৰা। অযথা তুমি চিন্তা কৰিব নালাগে যে জাষ্ট এটা কথা মনত ৰাখিবা যে মই পাৰিম, মই পৰীক্ষাত ভাল ফলাফল দেখুৱামেই। ইমান বেছি মানে থিংকিং কৰিলে যিখিনি শিকা থাকিব তুমি সেইখিনি পাহৰি যাবা। ঠিক আছে, এতিয়া কথাটো হ'ল যে পৰীক্ষাত যোৱাৰ সময়ত মানে লগৰজনৰ লগত এনেকৈ বেছি কথা পাতিব নালাগে যে কিছুমানে ক'ব যে তুমি এইটো চেপ্টাৰৰ পৰা কেইটা কুৱেশ্যন শিকিছা, মইতো 20টা শিকিছোঁ, মইতো বেলেগ কোনোবাই ক'ব যে মই 30টা শিকিছোঁ। সো যদি তোমাৰ কম শিকা থাকে, ধৰি লোৱা এটা চেপ্টাৰ দা লাষ্ট লেসন 2 মাৰ্কছৰ তুমি 10টা শিকিছা, তেওঁ যদি 50 কুৱেশ্যন শিকিছে, তেতিয়া কি হ'ব, এইখিনি যদি আলোচনা কৰা চোৱা, এতিয়া আলোচনা কৰিও লাভ নাই। পৰীক্ষাৰ আগমুহূৰ্তত এইখিনি আলোচনা কৰিলে লাভ নাই, কাৰণ তোমাৰ ওচৰত সময় নাই। যিখিনি শিকিছা সেইখিনি তুমি ৰিভিজন কৰা। ঠিক আছে, এইখিনি কথা পাতিব নালাগে। যদি তুমি 10টা শিকিছা, তেওঁ যদি 20টা শিকিছে, তেতিয়াহ'লে কি হ'ব, তেওঁৰ পৰা তোমাক মানে অলপ সৰু লাগিব যে তেওঁ ইমান 20টা শিকি গৈছে, মই কম শিকিছোঁ, মোৰখিনি আহিব নে নাহিব। সো এইখিনি তুমি ডিছকাছ কৰিব নালাগে তোমাৰ লগৰজনৰ পৰা। জাষ্ট এক্সাম হলত যাবা, ঘৰৰ পৰা ওলাওঁতে মা দেউতাকৰ পৰা আশীৰ্বাদ ল'বা, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, পেন এইবোৰ ধুনীয়াকৈ লৈ ওলাবা, যাতে এডমিট কাৰ্ডখন ঘৰত এৰি যাব নালাগে। ঠিক আছে, মাক দেউতাকৰ পৰা আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাই যাবা। এক্সাম চেণ্টাৰত যোৱাৰ পিছত নিজৰ যোনটো চিট থাকিব তাত বহিবা। বহাৰ পাছত তোমাৰ পেপাৰ আহিব, তোমাৰ ৰোল নম্বৰ হওক যিখিনি লিখিব লাগে সেইখিনি লিখিলা। লিখাৰ পাছত চোৱা কুৱেশ্যন পেপাৰখন পাবা। ঠিক আছে, এতিয়া চোৱা কুৱেশ্যন পেপাৰ তুমি কেনেদৰে ষ্টাৰ্ট কৰিবা। সো মই অলৰেডি কিছুমান টিচাৰৰ লগত ডিছকাছ কৰিছোঁ যে যিসকল টিচাৰে তোমালোকৰ মানে ফাইনেল বহীবোৰ চেক কৰে। সো কোনবোৰ এনেকুৱা তোমালোকৰ মাজত বহুতো ছাত্ৰ ছাত্ৰী আছে যে কম পঢ়ে কিন্তু পৰীক্ষাত গৈ ভাল ফলাফল দেখুৱায়। এইটো মানে কিয় পায় চোৱা, কথাটো হৈছে যে কিছুমান ছাত্ৰ ছাত্ৰী কি কৰে, কুৱেশ্যন ষ্টাৰ্ট কৰোঁতে আনসাৰ লিখোঁতে কি কয়, প্ৰথমতে কিছুমান 1 নম্বৰ লিখিলে কাৰেক্ট, ঠিক আছে, কাৰেক্ট হ'ল, 2 নম্বৰ ভুল হ'ল, কটাকটি কৰিলে, মানে কি হয়, তেতিয়া তোমাৰ এই টিচাৰজনৰ যিজন টিচাৰে তোমাৰ বহীখন চেক কৰিব, মানে পেপাৰখনৰ প্ৰতি ইম্প্ৰেশ্যনটো বেয়া হৈ যাব। ইংৰাজীত এষাৰ কথা আছে যে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন, ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। মানে প্ৰথমতে তোমাৰ কি কৰিব লাগিব, কুৱেশ্যন পেপাৰখনৰ পৰা যে তোমাৰ 100% কাৰেক্ট যোনবোৰ কুৱেশ্যন জনা আছে সেইখিনি লিখা, কাৰেক্ট আনসাৰবোৰ প্ৰথমতে লিখা, ধুনীয়াকৈ লিখা, কটাকটি প্ৰথমতে কৰিব নালাগে। ঠিক আছে, যে কৰবাত যদি কটাকটি হ'লে যে তোমালোকে মাৰ্কছ কাটি দিব তেনে কথা নাই, যে কিবা প্ৰব্লেম হ'লে কাটিব, কিন্তু নকটাটো ভাল, এনেকৈ নকটা ভাল। প্ৰথমতে যোনখিনি তুমি জনা সেইখিনি ধুনীয়াকৈ লিখা। ইয়াৰ পিছত তোমালোকৰ মাজত হয়তো কিছুমান ছাত্ৰ ছাত্ৰীৰ ৰাইটিং যিটো আছে অটো অলপ বেয়া হ'ব পাৰে। কিছুমানে আকৌ চিন্তা কৰিব যে মইতো বহুত শিকিছোঁ, মোৰ লিখাটো বেয়া, মই মাৰ্কছ নাপাম নেকি। তেনে কোনো কথা নাই যে তোমাৰ যদি লিখা অলপ বেয়া থাকে, ৰাইটিং যদি তোমাৰ অলপ বেয়া হয়, জাষ্ট তোমাৰ এইখিনি ৰিডেবল হ'ব লাগিব, ৰিডেবল হ'ব লাগিব, মানে পঢ়িব পৰা হ'ব লাগিব তোমাৰ লিখাখিনি। যদি এক্সামিনাৰ যদি তোমাৰটো পঢ়িব পাৰে তেতিয়াহ'লে ঠিক আছে, যে একেবাৰে যে ধুনীয়া হ'ব লাগিব তেনে কথা নাই, ধুনীয়া হোৱাটো ভাল, ঠিক আছে, হোৱাটো ভাল। সো মোৰ হেণ্ড ৰাইটিং ইমান বেছি ভাল নহয়। ঠিক আছে, ইয়াৰ পাছত মই হায়াৰ ছেকেণ্ডাৰীত 80% পাইছিলোঁ, 80.2% পাইছিলোঁ, মানে 2012 বৰ্ষত পাইছিলোঁ। ঠিক আছে, ইমান ভাল নহয় মোৰ হেণ্ড ৰাইটিং। ঠিক আছে, জাষ্ট মই তোমালোকক ক'লোঁ যে মোৰ এক্সাম্পল দিলোঁ যে হেণ্ড ৰাইটিং ইমান মেটাৰ নকৰে। ঠিক আছে, ইয়াৰ পাছত চোৱা কি কৰিব লাগিব, যোনখিনি তোমাৰ জনা থাকে সেইখিনি কাৰেক্টখিনি আগতে লিখা, ইয়াৰ পাছত অলপ কনফিউজ থকাখিনি লিখা। সো লাষ্টত চোৱা হয়তো এনেকৈ 2টা কুৱেশ্যন থাকিব পাৰে যিখিনি আনসাৰ তুমি নজনা। 100% তুমি এটেম্প কৰিব লাগিব, 100% কুৱেশ্যন, মানে 100 মাৰ্ক তুমি লিখি আহিব লাগিব। তো 100 মাৰ্ক লিখিবলৈ হ'লে এনেকুৱা কিছুমান হয়তো ওলাব পাৰে কুৱেশ্যন, হয়তো ওলাব পাৰে যোনখিনি কুৱেশ্যনত তুমি আনসাৰ নজনা। ধৰি লোৱা এটা কুৱেশ্যনটোতো নিশ্চয় পঢ়িলে গম পাবা যে এটা কুৱেশ্যনটো দা লাষ্ট লেসনৰ পৰা আহিছে, ধৰি লোৱা 2 মাৰ্কছৰ এটা কুৱেশ্যন, ইণ্ডিগোৰ পৰা আহিছে 2 মাৰ্কছৰ এটা কুৱেশ্যন,
এইটো আনসাৰ তুমি শিকা নাই, এইটো আনসাৰ তুমি নজানা, এতিয়া তুমি কি কৰিবা কোৱাচোন? এই আনসাৰটো যোনটো চ্যাপ্টাৰৰ পৰা কোৱেশ্চনটো আহিছে, যোনটো চ্যাপ্টাৰৰ পৰা কোৱেশ্চনটো আহিছে, সেইটো চ্যাপ্টাৰৰ পৰা তুমি যি জনা তাৰ পৰা অলপ মিলাই লিখিব লাগিব, যি জনা আৰু চ ইণ্ডিগৰ পৰা আহিছে তুমি আকৌ বনাই লাষ্ট লেসনৰ পৰা লিখি নিদিবা বোলে মই বনাই লিখি আহিছো ইণ্ডিগৰ কোৱেশ্চন লাষ্ট লেসনৰ পৰা বনাই দিছো, তেনেকুৱা নকৰিবা, ঠিক আছে? ইণ্ডিগৰ পৰা আহিছে, ইণ্ডিগৰ পৰা তোমাৰ কি জনা আছে তাৰ পৰা বোলে এই কোৱেশ্চনটোৰ লগত আমি কি ফিট কৰিব পাৰো, মানে কি আনসাৰ দিব পাৰো, অলপ মিলাই তুমি লিখিব লাগিব। চ এক্সামিনাৰে কি কৰিব, তোমাৰ পেপাৰখন চাব যে না ষ্টুডেণ্টজনে কিবা নহয় কিবা এটা লিখিছে, নিশ্চয় কিবা এটা মাৰ্কছ দিব। ডাইৰেক্ট যদি তুমি এৰি আছা তেতিয়াহ'লে মাৰ্কছ নোপোৱা, ব্লেংক পেপাৰত তোমাক মাৰ্কছ নিদিয়ে। আই হোপ তোমালোকে বুজি পাইছা যে প্ৰথমতে কাৰেক্টখিনি লিখা, ধুনীয়াকৈ লিখা, মানে চিৰিয়েল ৱাইজ লিখা তোমালোকে, ইয়াৰ পিছত অযথা কটাকটি কৰিব নালাগে। ইয়াৰ পিছত এই সময়ত বৰ্তমান সময়ত তোমালোকে বহুতো চিন্তা কৰিছা যে ছাৰ পৰীক্ষা ভাল হ'ব নেকি, কমন আহিব নেকি। চ' এইখিনি চিন্তা কৰিলে কি হ'ব, যোনখিনি শিকা আছে তোমাৰ সেইখিনি হয়তো পাহৰি যাব পাৰা। ইমান বেছি অভাৰ থিংকিং কৰিব নালাগে। চ' মানে মই পাৰিম, মই ভাল ফলাফল দেখাব পাৰিম। চ' তোমাৰ মা দেউতাকৰ এটা আশা আছে যে ল'ৰাজনক বা ছোৱালীজনক 12 বছৰ পঢ়াইছে, এবাৰ বেছি চিন্তা কৰিলে কি হ'ব, যিখিনি তুমি পঢ়িছা সেইখিনিত হয়তো পাহৰিব পাৰা। জাষ্ট ৰিলেক্স ফিল কৰা, ৰিলেক্স ফিল কৰা। হয়তো তুমি 90% পোৱাৰ আশা আছিল, ঠিক আছে, হয়তো তুমি 88 পাবা, ঠিক আছে, হয়তো তুমি 92 পাবা। যদি বেছি চিন্তা কৰা, হয়তো বেছি অভাৰ থিংকিং কৰিলে 90 পোৱাজনে হয়তো এনেকুৱা হ'ব পাৰে 70 পাব পাৰিব, হয় নহয়? সেইকাৰণে ৰিলেক্স হৈ থকা, জাষ্ট এতিয়া তুমি ৰিলেক্স হোৱা। আৰু চোৱা তোমালোকৰ পৰীক্ষাৰ দিনা আগ ৰাতি 13 তাৰিখ পৰীক্ষা হ'ব, ঠিক আছে, 12 তাৰিখ ৰাতি তোমালোকে ইমান বেছি সময় পঢ়িব নালাগে। চোৱা কিছুমানে আকৌ ৰাতি 2টা বজালৈকে পঢ়িব, এইটো কৰিলে 2টা বজা 3টা বজালৈকে পঢ়িব, ঠিক আছে, এইটো কৰিলে কি হ'ব, তোমাৰ টোপনিটো ক্ষতি হৈ যাব। মানে টোপনি ক্ষতি হ'লে চোৱা পিছদিনাখন চোৱা আকৌ যদি এক্সাম হলত তোমাৰ মাইণ্ডটোত ৱৰ্ক নকৰিব, ভালকে কাম নকৰিব, এটা অলপ সাউন্ড স্লিপ এটা দিয়া, সাউন্ড স্লিপ দিয়া, ঠিক আছে, ৰাতিপুৱা উঠি যোৱা, সোনকালে উঠি আকৌ তোমাৰ পৰীক্ষা পঢ়া শুনাৰ কাৰণে আকৌ লাগি যোৱা, ঠিক আছে, ৰিলেক্স ফিল কৰা, ইমান বেছি চিন্তা কৰা ভাল নহয়, ঠিক আছে। আশা কৰো মই তোমালোকৰ পৰীক্ষা ভাল হ'ব, নিশ্চয় তোমালোকৰ বছৰৰ আৰম্ভণিৰ পৰা কষ্ট কৰি আছা আৰু তোমালোকৰ কষ্টৰ ফল নিশ্চয় পাবা। আমাৰ ষ্টাডি লিডছৰ লগত তোমালোক জড়িত হৈ আছা বছৰৰ আৰম্ভণিৰ পৰা, এই ক্ষেত্ৰত মই তোমালোকক সহায় সহযোগিতা কৰিছো, মোৰ ফালৰ পৰা মই যিমান পাৰিছো মই চেষ্টা কৰিছো। ইয়াৰ পাছত যদি মোৰ কিবা কৰা যদি অসুবিধা হৈছে, তোমালোকৰ কম হৈছে, চোৱা মই মোৰ ডিউটি থাকে দিনত, মই স্কুল কলেজ গৈ টিচিং কৰিব লাগে, মই চেষ্টা কৰিছো যাতে তোমালোকক কিবা নহয় কিবা এটা শিকাও। মই তোমালোকৰ লং ভিডিঅ' দিছিলো যাতে ছাত্ৰ ছাত্ৰীসকলক কনচেপ্টটো লওক। এনেকুৱা মই কোনো কুৱেশ্যন দিয়া নাই এইটো ইম্পৰ্টেণ্ট আনসাৰ এইটো, মই যিমান পাৰো তোমালোকক কনচেপ্টটো দিয়াৰ চেষ্টা কৰিছো যাতে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ থাকক। কনচেপ্ট ক্লিয়াৰ থাকিলে তোমালোকৰ পৰীক্ষাত যদি কিবা কুৱেশ্যনটো অলপ ঘূৰাই কুৱেশ্যন আহে, বনাই কুৱেশ্যন দি দিয়ে, তেতিয়াহ'লে তোমালোকে লিখিব পাৰিবা। চ' তোমালোকে নিশ্চয় পঢ়িছা, মই দেখিছো যে বহুত ছাত্ৰ ছাত্ৰী অলৰেডি কমেণ্টছ কৰিছে, বুজি পাইছে। চ' আশা কৰো তোমালোকে পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিবা। আকৌ সদৌ মই তোমালোকৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলো। তোমালোকৰ পৰীক্ষা ভাল হওক, ভগৱান ঈশ্বৰ আল্লাহ তোমালোকৰ মংগল কামনা কৰক আৰু তোমালোকে সুস্বাস্থ্যত থকা তাকে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলো। Thank you all the best. I hope you will come out with a great success.